impact on the multicultural society. এইটো বিষয়ৰ ওপৰতে আজি কথাখিনি ক'বলৈ কোৱা হৈছে। আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ এইটো কাৰণে, কাৰণ আমাৰ অসমখন এখন সমৃদ্ধ সংস্কৃতিৰ ৰাজ্য আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু সমসাময়িক দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱ আদি সন্তসকলে যিদৰে ইয়াক আগুৱাই লৈ গ'ল, আমি তুলনা কৰি যদি চাওঁ পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায় এনে সংস্কৃতি। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি ধাৰণা দিলে, এই ধাৰণা কেৱল অসমীয়া মানুহৰ কাৰণে নহয়, গোটেই বিশ্ববাসীৰ কাৰণে। কাৰণ তেৰাই কৈছিল, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। তাৰ ওপৰলৈ গৈ কৈছে, কুকুৰত চিগাল গৰ্ধপুৰ আত্মাৰাম, জানিয়া খোৱাব পৰিৱৰ্তন। অৰ্থাৎ যিমান প্ৰাণী আছে বিশ্বত সকলোকে সন্মান জনাবা। আৰু এয়াই হৈছে মানৱ প্ৰীতি, এয়াই হৈছে মানৱ প্ৰেম, আৰু এয়াই হৈছে মানৱ আদৰ্শ। আৰু সেইকাৰণে মানুহ শ্ৰেষ্ঠ, কাৰণ বহুত জীৱ আছে, আটাইতকৈ মানৱ শ্ৰেষ্ঠ বুলি কিয় কোৱা হৈছে? অৰ্থাৎ মানুহে যেতিয়া সামূহিক চিন্তাৰে সকলোকে আঁকোৱালি ল'ব, সেয়াই হ'ব মানুহ জীৱনৰ সোপান। আৰু এই আদৰ্শকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাওনাৰ যোগেদি, নামঘৰৰ যোগেদি, সত্ৰৰ যোগেদি, ভাগৱতৰ যোগেদি আৰু বিভিন্ন লিখনিৰ যোগেদি প্ৰচাৰ কৰি থৈ গৈছিলে। আৰু সেয়ে আমাৰ এটা কথা অনবৰতে মনলৈ আহে যে মহাপুৰুষজনৰ এই উদাৰ নীতি যদি সঁচাকৈ বিশ্বত স্প্ৰেড হয়, সম্প্ৰসাৰিত হয়, তেতিয়াহ'লে আমাৰ কটাকটি মৰামাৰিবিলাক, বিভীষিকাময় দৃশ্যবিলাক নোহোৱা হৈ যাব। আৰু সেইকাৰণে আজি যদিও এটা 25 মিনিটীয়া ভাষণ, এই ভাষণটো এই কথাখিনিকে আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিৰ যোগেদি আমি ভাবোঁ যে গোটেই বিশ্বত ইয়াৰ এটা প্ৰভাৱ পৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিমান বিশাল জ্ঞানৰ অধিকাৰী আছিল, আৰু তেৰাৰ সমসাময়িক সন্তসকলৰ কিমান সুন্দৰ দৃষ্টিভংগী আছিল, আৰু অসমৰ সত্ৰ আৰু নামঘৰে আৰু বিশেষকৈ বৈষ্ণৱ সংস্কৃতিয়ে কেনেকৈ সকলোকে ধৰি ৰাখিবলৈ যত্ন কৰিছিল। এইটো ক'ব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো কাৰণতে ব্যক্তি বিশেষে নাম ধৰি কথা কোৱা নাছিল। তেৰাই কৈছিল, সামূহিক সম্বোধনেৰে হে সভাসদ লোক, হে সমুচ্চাৰ লোক, হে সামাজিক লোক, ও বানৰ লোক। তাতেই সোমাই আছে বিশ্বৰ মানৱ সত্তাৰ কথা। হয়, আমাক বসুধৈৱ কুটুম্বকমৰ কথা কৈছে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াক আৰু সুন্দৰকৈ ইলাষ্ট্ৰেশ্যন কৰি ইয়াক ইমান বিশালতাৰ ভিতৰত লৈ গ'ল। সেই আমি পুনৰ ক'ব খোজো, পৃথিৱীত এনেকুৱা মানৱ দৰদী মহাপুৰুষৰ আমি বিচাৰি নাপাওঁ সৃষ্টিৰ। আৰু তেৰা একেধাৰে বহু গুণৰ অধিকাৰী, তেৰা ধৰ্মপ্ৰচাৰক, তেৰা নাট্যকাৰ, তেৰা গীতিকাৰ, তেৰা সুৰকাৰ, তেৰা প্ৰবন্ধকাৰ, তেৰা নদী বিশেষজ্ঞ, বতৰ বিজ্ঞানী।